বাইক কেখান উবের নাকি অলা কেখানে কি বুলি কয় মাই ৰেপিড কেখানে জল্ল কলে কৰি খাই উঠা 20 টাকা বিল তাহাক দিবা লাগে 80 টাকা আপুনিও কিবা এটা জাদু মন্ত্ৰ কৰিছিল কি চাও আমি যে নচলাও গাড়ী আপোনালোক আহিব কিয়ত সিটি বাজাত আহিব নি বাছৰ লৈ নহয় আমি নালো লাও বেছি বাজাত আহিব আপুনি বাকি ফুটানিয়ে গলি 2 কিলোমিটাৰ ভিতৰৰ গলিৰ পৰা এছিয়াতে বাছ আহিব নেকি 20 টাকা যদি হয় ল আৰু নহয় যদি তাক আমি যাম না না 180 টাকা দিয়ক এইটো নৰুগে মই কৰ পৰা দেউ মোক লৈ যা ধেমালি কিয় কৰে ধেমালি এইটো দিয়ক 180 টাকা দিয়ক কি 180 টাকা নৰু দে 180 টাকা দিব লাগিব এইটো 4 চক্কা হয় পেট্ৰল গাড়ী কিবা এটা মিলাই দিয়ক হ'ব দিয়ক লাষ্ট খাই পাৰিব মিলাই দিয়ক 4 চক্কা হয় এখন ই ৰিক্সা নহয়তো কিবা এটা দি তই গুচি আহে তই গুচি আহে 180 আছে 180 দিব লাগিব আমি নৰুৱে 180 নাই না 180 দিব লাগিব এইটো কি আৰু আপুনি হেৰি আছে 180 দিয়ক নৰু 180 এইটো যিটো দেখাব সেইটোৱে পাম এইটো এটা কমি নাই ইয়াতে যিটো দেখাব সেইটো দিব লাগিব আপোনালোকে তোমাৰ লগত আছে গুচি গৈছে 180 দিয়ক টাকা খুচৰা ইচ্ছা নাই যদি মানি লৈ লালাক নলালি নাই একো নাই এইটো মানা কথা নাই মোৰ কথা নাই এইটো অনলাইনৰ কথা নৰু বাপু মানবা নৰু যি হয় হ'ব নহয় নাই দিয়ক 180 এইটো চিষ্টেমে নাই আমি 180 দিবা নৰু যিটো হয় হেতি আপুনি কি ফাৰ্ষ্ট টাইম আছে নেকি ওপৰত ফাৰ্ষ্ট টাইম কি কথা আছে নেকি প্ৰথমবাৰ আছে নেকি যিহাত উঠবা পাৰি বাপু এই অলপ গৰম ধৰছি উঠাৰে এচিটো নেদলি এচি কিয় নখুজিলা আপুনি খিৰিকী কিয় খুলি দিছে মোৰ গাড়ী এচি থাকেই হ'ব এতিয়া মোৰ গাড়ীত আমাক যাবা দি 180 দিয়ক আপুনি আৰু কি ধেমালি কৰি আছে গাড়ীখন খুলি দি আমি যাওঁ খোলা পইচাটো দিয়ক আৰু যা খোলাই আছে আৰু কি খুলি দিব লাগে হ'ব দিয়ক নৰু দিবা দিব লাগিব কি নৰি বুলি নহ'ব নহয় নৰু দিব লাগিব নৰু দিবা এইটো আপুনি চিটি বাজাত আহিব লাগিছিল আমি চিটি বাছতে অহা যোৱা কৰো আমি চিটি বাজাত আহিব লাগিছিল হ'ব আৰু হৈছে 40 টকা লওক আৰু মোৰ পৰা উল্টা 40 টকা লওক আৰু যাওক কিয় 40 টকা আমাৰ সন্মান খাবা খুচ্ছা ভাইটি 80 টকা দিয়ক 80 টকা ইবাৰ জলকালে খালাকে ইমান তুই জলকালে আপোনালোকক কৈছি চিনি পাইছো আপোনালোকক চিনি পাইছো মই আপোনাক ভালকে চিনি পাইছো মই আপোনালোকক প্ৰেংক কৰিব গৈ আপুনি মোক প্ৰেংক কৰি দিছে হ'ব দিয়ক পাইছে আপোনাক দেখি থাকো ন যাওঁ দিয়ক আমি মই গম পাইছো যে আপুনি নাটক কৰি আছে মই প্ৰেংক কৰিব গৈ আপুনি মোক প্ৰেংক কৰি দিয়ে তো গাইজ কি হ'ল মই আহিছো হেৰিৰ পৰা এই হাতীগড় চাৰিআলিৰ পৰা মই প্ৰেংক কৰিম বুলি প্লানিং কৰিছো তো মেমে মানে উল্টা মোক প্ৰেংক কৰিব বিচাৰিছে প্ৰেংক কৰি দিছে মই চিনি পাইছো ভিডিঅ' চাই থাকো তো মই প্ৰেংক কৰাৰ আগতে মানে প্ৰেংক কৰি দিলে গতিকে মই নিজে প্ৰেংক হৈ গলো কি কম কেনেকুৱা লাগিছে জনাব তো এইটো কওক আজি মোৰ গাড়ীত কেনেকুৱা লাগিছে ভাল লাগিছে যাতে পইচাৰে কোনো তৰ্ক নকৰে সিহঁতে বহুত কষ্ট কৰে আচলতে কি বুলি ক'ম আৰু আমি আচলতে 10-20 টকাৰ কাজিয়া নকৰিব চাওক আমি কিছুমান এনেকুৱা ল'ৰা আছে এনেকুৱা মাইকী আছে মদৰ নামত হাজাৰ টাকা খেদয় ভিক্ষাৰী কিন্তু 10 টকা দিব টান পায় বা গাড়ী ড্ৰাইভাৰক কিন্তু এনেহেন বেয়া ব্যৱহাৰ কৰে কিছুমানে সেই বেয়া ব্যৱহাৰটো যাতে কোনো নকৰে চাওক আজি মোৰ দাদাও ড্ৰাইভাৰ হ'ব পাৰে আপোনাৰ কোনোবা ভাইও ড্ৰাইভাৰ হ'ব পাৰে আপুনি হয়তো ক'ৰবাত লাখ টকাত বিয়া হ'ব পাৰে লাখ টকা থকা মানুহৰ ঘৰত কিন্তু আপোনাৰ ভাইটো ড্ৰাইভাৰ হ'ব পাৰে গতিকে চবকে সমান চকুৰি যাওক সমান ভাল ব্যৱহাৰ কৰক বেয়া ব্যৱহাৰ কোনো কাকত যাতে নকৰে আমাৰ চালকবোৰকে কৈছো কাষ্টমাৰক ভাল ব্যৱহাৰ কৰক যাতে যদি কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হয় তথাপি সেইখিনি ধৰি ৰাখিব নালাগে মিলাপ্ৰীতিৰ মাজত যাতে ভালকে আমাৰ মিলাপ্ৰীতিটো থাকে কাষ্টমাৰ আৰু ড্ৰাইভাৰৰ লগত আপুনি কিবা এটা কওক আগবাঢ়ি এইবিলাক কাজিয়াবিলাক কৰিব নালাগে অলপ মানে নিজৰ সকলোৱে আমি নিজৰে ভাই ভনী তই একে জেগাতে থাকো এইবিলাক ধৰি থাকিব নালাগে আচলতে 10-20 টকাৰ কাৰণে তো বেয়া ব্যৱহাৰ কৰিব নালাগে আমিও মানুহ তেওঁলোকো মানুহে হয়